নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো অৰুণাচল পুলিচৰ ফাইনেলি আজিৰ পৰা অনলাইন এপ্লাই ষ্টাৰ্ট মানে হৈ গল এপ্লাই লিংকটো এক্টিভ হৈ গল যেহেতু মই কিছুদিন প্ৰায় 15-20 তাৰিখ মানে এটা ভিডিও বনাইছিলো তেতিয়াই নটিফিকেশন আহিছিল অফিচিয়েল ওয়েবসাইটত যথেষ্ট 3-4 হাজাৰ মান মানুহে চালে বহুত ধৰণৰ কমেন্টও দিছিলে আৰু যত নেকি এইখিনি পোষ্টত অল ইন্ডিয়া লৰাছালী এপ্লাই কৰিব পাৰে আৰু আমাৰ অসমৰ পৰাও আপোনালোকে লৰাছালী সকলো এপ্লাই কৰিব পাৰিব কিয় অৰুণাচলৰ অফিচিয়েল ওয়েবসাইটটো হৈছে APSSB অৰুণাচল প্ৰদেশ ষ্টাফ সিলেকশন বোৰ্ড আৰু অৰুণাচল পুলিচত আপুনি এপ্লাই কৰিবলৈ হলে তাত বিভিন্ন ধৰণৰ পোষ্ট মুকলি কৰি দিয়ে আপোনাৰ পুলিচ ডিপাৰ্টমেন্টৰ ফায়াৰ ইমাৰ্জেন্সি সাৰ্ভিসৰ ফালৰ পৰা আকৌ MTS টাইপৰ মানে গুটেখিনি কুক মানে সুইপাৰ আপোনাৰ লাইব্ৰেৰী এসিস্টেন্ট যিমানখিনি ডিপাৰ্টমেন্ট অল অৰুণাচলত যিমান পোষ্ট খালি হয় ন APSSB অৰুণাচল প্ৰদেশ ষ্টাফ সিলেকশন বোৰ্ডে গুটেখিনি ইন্টাৰভিউ কণ্ডাক্ট কৰে যত নেকি পুলিচ কনষ্টেবল IRBN বেটেলিয়ন ফায়াৰমেন ইত্যাদি ধৰণৰ ফৰেষ্ট গাৰ্ডৰ কিবা পোষ্ট থাকে এবাৰ ফৰেষ্ট গাৰ্ডৰ পোষ্ট নাই গুটেখিনি পোষ্ট একেলগে এক্সামটো SSC দৰে অনুষ্ঠিত হয় অৰুণাচল প্ৰদেশ ষ্টাফ সিলেকশন বোৰ্ডৰ দ্বাৰা আৰু এটা গুৰুত্বপূৰ্ণ কথা আপোনালোকে আগতে জানি লব অৰুণাচল প্ৰদেশত এপ্লাই কৰিবলৈ হলে আমাৰ অসমৰ পৰা আপোনালোকে অসমৰ যদি OBC হয় SC হয় ST হয় EWS হয় এইখিনি কাষ্টৰ সাবসিডি কিন্তু নাপাব আপোনাৰ অৰুণাচলৰ যিকেইটা আনৰিজাৰ্ভৰ পোষ্ট থাকে আনৰিজাৰ্ভৰ যিকেইটা পোষ্ট থাকিব তাত আপোনালোক আনৰিজাৰ্ভ বুলিয়ে ধৰিব আদাৰ ষ্টেট বেলেগ ষ্টেটৰ লৰাছালী যত নেকি আমাৰ অসমৰ লৰাছালীক আপোনালোকে অসমত যদি SC হয় ST হয় বা OBC হয় তেন্তে ওহেতু তাত নাপাব তাত আনৰিজাৰ্ভ বুলি আপোনালোকক ধৰিব আৰু আনৰিজাৰ্ভৰ মতে আপোনালোকৰ বয়স হ'ব লাগিব আৰু হাইট চেস আনৰিজাৰ্ভৰ মতে হ'ব লাগিব আৰু আনৰিজাৰ্ভৰ যিকেইটা ভেকেন্সি থাকে সেইকেইটাতে আদাৰ ষ্টেট মানে আমাৰ অসমৰ লৰাছালীকো তাত ধৰিব এতিয়া মই অফিচিয়েল নটিফিকেশনখন অফিচিয়েল ওয়েবসাইটত গৈ ধুনিয়া কথাখিনি বুজাই দিম আৰু তাতে মই অলৰেডি আগৰ ভিডিও খুব ধুনিয়াকে A to Z ডিটেইলছ বুজাই থোৱা আছে ডেসক্ৰিপচনতে পাই যাব অৰুণাচল পুলিচৰ ওপৰত বনোৱা সেই ভিডিওটো যথেষ্টখিনি 3-4 হাজাৰ মান মানুহে চালে বহুতে বহুত ধৰণৰ কমেন্টও কৰিছে সেইখিনি কমেন্টৰ বিষয়ে দুটামান কথা কৈ দিছো যত নেকি আপোনাৰ বহুতে কৈছিলে যে অৰুণাচল প্ৰদেশত খেলিমেলি হয় দুটামান কমেন্ট পাইছিলো যে যোৱাবাৰ দিছিলুগে ৰিজাল্টেই নিদিলে ডাইৰেক্ট ফাইনেলিষ্ট মুকলি হৈছে তেনেকুৱা নহয় অৰুণাচল পুলিচৰ যদি আপোনাৰ অক্টোবৰ মাহত যদি যেটো ডেট দিয়ে না সেই ডেটতে এক্সাম হলে তাৰ 10 দিন বা 5 দিনৰ পিছতে ৰিজাল্ট দি দিয়ে আৰু এবাৰ হয়তো ফিজিক্যালটো 18 নৱেম্বৰ তাৰিখে দি থৈছে সেই 18 নৱেম্বৰ তাৰিখে হ'ব তাত তেনেকুৱা খেলিমেলি নহয় আৰু মানে এইখিনি ফিজিক্যাল মেডিকেল কমপ্লিট কৰে জানুৱাৰী মাহত জয়েনিং কৰাব কোনো ধৰণৰ টেনচন লব নালাগে আৰু যোৱাবাৰ হয়তো আপোনালোকে দিছিলে যদিও ভালকে ওয়েবসাইটে চেক কৰি নাথাকিলে চাই খবৰ নাপালে পটাবত যে 2-3 দিনৰ পিছতো দি দিয়ে কেতিয়াবা এক্সাম ৰিজাল্ট বিলাক সেই কাৰণে অনবত চাই থাকিবলৈ আপুনি এক্সাম দি অহাৰ পিছত আৰু অৰুণাচল পুলিচৰ এক্সামটো কিন্তু ইংলিছতে হ'ব আৰু জিকে যিবিলাক কোৱেশ্চন আহে ন অৰুণাচল প্ৰদেশৰ জিকেহে আহিব অনলি ইংলিছ মিডিয়ামত হ'ব কোনো নেগেটিভ মাৰ্কিং নাথাকে 200 মাৰ্কৰ হ'ব সময় 2 ঘণ্টা দিব সব ইংৰাজী মিডিয়ামতে আপোনালোকৰ কোৱেশ্চন পেপাৰখিনি আহিব আহক এতিয়া অফিচিয়েল লিংক যেহেতু এক্টিভ হৈ গল অফিচিয়েল ওয়েবসাইটত মই খুব ধুনিয়াকে মোবাইল স্ক্ৰিনত দেখাই দিও আপোনাক কেনেকৈ এপ্লাই কৰিব পাৰিব নটিফিকেশনখন দেখাই এটো যে গুটে কথাখিনি বুজাই দিম ভিডিওটো হেকলৈকে চাব আপোনাৰ লগৰ যিমান বন্ধু বান্ধৱী আছিল ন সকলোলৈকে শেয়াৰ কৰিব দাদা বাইদেউ সকলো ঘৰৰ পৰিয়ালৰ সদস্য যেহেতু ইয়াত মিনিমাম 35-40 বছৰলৈকে কিছুমান পোষ্টত এপ্লাই কৰিব পাৰে প্ৰায় 35 লৈকেটো পাৰিবই প্ৰায় বহু পোষ্টতে যত নেকি বেছি কোৱালিফিকেশন নালাগে সিম্পল মেট্ৰিক যদি পাস কৰিছে আপুনি এপ্লাই কৰিব পাৰিব নাইবা আপুনি মেট্ৰিক পাস কৰা না 8 পাস কৰি যদি ITI পাস কৰি হৈছে তেতিয়াও আপুনি এইখিনি পোষ্টত এপ্লাই কৰিব পাৰিব আহক এতিয়া ফুল ডিটেইলছত মোবাইল স্ক্ৰিনত চাই লওঁ আৰু ভিডিওটো আৰম্ভ কৰাৰ আগতে এটা ৰিকুৱেষ্ট কৰিছো চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব আপুনি অৰুণাচল পুলিচৰ ওয়েবসাইটটো চাওঁলে বা এপ্লাই মোবাইলতে কৰিব পাৰে খুব ইজি হয় প্ৰসেছটো আপোনালোকে নিজৰ গুগল বা ক্ৰম ব্ৰাউজাৰত সাৰ্চ কৰিব APSSB ইয়াৰ ফুল ফৰ্ম হৈছে অৰুণাচল প্ৰদেশ ষ্টাফ সিলেকশন বোৰ্ড সাৰ্চ কৰাৰ পিছত এইটো ওপৰত যেটো লিংক আহিছে তাতে ক্লিক কৰি দিব আপোনাৰ ক্লিক কৰি দিব হেতুৱে অফিচিয়েল ওয়েবসাইট হয় অৰুণাচলৰ বেলেগ কোনো অফিচিয়েল ওয়েবসাইট নাই এটাই থাকে APSSB অৰুণাচল প্ৰদেশ ষ্টাফ সিলেকশন বোৰ্ড দেখিছে অৰুণাচল প্ৰদেশ কৰ্মচাৰী চয়ন বোৰ্ড ইয়াতে যদি চাই এইখন নটিছৰ জেগাত যদি চাই এইটো নটিছ বুলি লিখা তলে যদি চাই এডভাৰটাইজমেন্ট ফৰ দা কম্বাইন্ড সেকেন্ডাৰী লেভেল এক্সামিনেশন যেটো বহু দিনৰ আগতে নটিছটো আহিল আপুনি মই নটিছটো বিষয়ে অলৰেডি ভিডিও বনাইছো ডেসক্ৰিপচনত পাই যাব হেতু ভিডিও চাই লব এতিয়া দেখাই দিছো অকমান এপ্লাই কৰা প্ৰসেছটো আপুনি এপ্লাই কৰিবলৈ হলে এটো এপ্লাই যেটো অপচন থাকিব না এই এপ্লাইটা চুই দিব লাগিব চুই দিয়াৰ পিছতে আপুনি যদি অলৰেডি এপ্লাই কৰিছিল আগত আপুনি যদি আগত এক্সাম দিছে তেতিয়া আপুনি ইয়াতে দেখিছে এটো ডাইৰেক্ট লিংক লগইন কৰিবলৈ হবে দেখিছে কম্বাইন্ড সেকেন্ডাৰী এডুকেশন লেভেল এক্সামিনেশন 2025 এপ্লাই স্টাৰ্ট হৈছে আপোনাৰ 1 আগষ্টৰ পৰা লাষ্ট ডেটটো হল 25 তাৰিখ 8 মাহ 2025 ইয়াত অনলাইন এপ্লাই বুলি যেটো অপচন আছে ন তাতে ক্লিক কৰি দিলে হল এপ্লাইত ক্লিক কৰি দিয়াৰ পিছতে আপোনাৰ যেটো অনলাইন এপ্লাই লিংক ন হেতু ডাইৰেক্ট খোল খাই যাব
যেটো অকমান নেটটো স্লো হৈছে কাৰণে হয়তো অকমান টাইম লাগিব আপুনি এপ্লাই কৰাৰ পিছত ইয়াত দিছে মোবাইল নাম্বাৰ দিবলৈ আহিব তাৰ পিছত আপুনি যদি ৰেজিষ্ট্ৰেচন কৰি থৈছিলে তেতিয়া আপুনি এই পাছপোৰ্ট দিব লাগিব কেপচাটো কোড বহাই আপুনি ডাইৰেক্ট অনলাইন এপ্লাইটো কৰিব পাৰিব যদি পাহৰি গ'ল তেতিয়া ফৰগেট পাছপোৰ্ট মাৰিব লাগিব যি ডিটেইল দিব লাগিব সেইখিনি দিব আৰু যদি আপুনি আগত কোনো দিন এপ্লাই কৰা নাই তেতিয়া নিউ ৰেজিষ্ট্ৰেচনত ক্লিক কৰিব লাগিব নিউ ৰেজিষ্ট্ৰেচনত ক্লিক কৰাৰ পিছত ইয়াত ইম্পৰ্টেণ্ট কিছুমান ইন্ট্ৰডাকচন দিয়া আছে এইখিনি আপুনি নেক্সট কৰি দিব এইখিনি মতলব নাইব এইখিনি মতে আপুনি আমি যেটো গোটেইখিনি সেইখিনি মতে ফলো কৰিম বুলি ইয়াত অপচনটো আহিছে এটো অকনমান ইয়াত অসুবিধা হৈছে সেইবাবে মই এটা ৰেজিষ্ট্ৰেচন কৰিবলৈ বেলেগ নহয় আপোনাৰ মেট্ৰিকৰ ৰোল নাম্বাৰ বা ডেট অফ বাৰ্থ মেট্ৰিকৰ এডমিটৰ মতে তাৰ পিছতে আপোনাৰ নাম চাম এইখিনি ভৰাবলৈ বেলেগ কথা তাত কোনো নাই আপুনি গোটেইখিনি ভৰাই পাছপোৰ্টটো বনাই আপুনি অনলাইন এপ্লাই নিজৰ মোবাইল ফোনতে কৰিব পাৰিব এতিয়া যেহেতু অফিচিয়েল যিখন নটিফিকেশন জাৰি হৈছে এইখনত আমি ক্লিক কৰি দিছো আগত যেহেতু মই ভিডিও বনাইছো আকৌ আপোনালোকক দেখাবৰ বাবে নটিফিকেশনখন পুনৰ ডাউনলোড কৰি লৈছো আপোনালোকৰ মুখৰ লাইভে ডাউনলোড কৰিছো দেখিছে এখন নটিফিকেশনখন ডাউনলোড হ'ল অকনমান সময় লাগিছে আপোনালোকে ওয়েট কৰিব ভিডিওটোৰ পৰা আঁতৰি গুছি নাযাব যদি আঁতৰি গুছি যায় ন তেতিয়া কিন্তু কথাখিনি গোটেইখিনি বুজি নাপাব যেহেতু পিডিএফটো ডাউনলোড হওঁতে অকমান টাইম লাগি যায় যথেষ্ট ডাঙৰ পিডিএফ দিয়া ন অফিচিয়েল ওয়েবসাইট বিলাকত দেখিছে এতিয়ালৈকে বৰ্তমানলৈকে অহাই নাই আকৌ এবাৰ আমি ক্লিক কৰিছো ক্লিক কৰাৰ পিছত আকৌ যদি পুনৰ ডাউনলোড কৰি দিও মানে অকমান সময় ল'ব আপুনি নিশ্চয় পিডিএফটো ডাউনলোড হ'বই কোনো কথা নাই এইটো দেখিছে যেটো অফিচিয়েল পিডিএফ দিছে দুবাৰ ডাউনলোড কৰিলে কাৰণে দুবাৰ নিবা পিডিএফটো আহি গৈছে ইয়াতে ধুনিয়াকৈ ডিটেইল কিন্তু 16 জুলাই তাৰিখে আহিলে দেখিছে 16 জুলাই 2025 তাৰিখে যেটো তিনিবাৰকে এখন ডাউনলোড হৈ গ'ল অফিচিয়েল সাইটত 16 জুলাই তাৰিখে আহিলে এডভাৰটাইজ নাম্বাৰ এইটো কম্বাইন সেকেন্ডাৰী লেভেল এক্সামিনেশন এপ্লাই স্টাৰ্ট হৈছে 1/8/2025 আজিৰ পৰা এপ্লাই স্টাৰ্ট হৈছে লাষ্ট ডেট হ'ল 25/8/2025 মানে 25 আগষ্ট তাৰিখলৈকে আপোনালোকে এপ্লাই কৰি থাকিব পাৰিব আৰু এক্সামৰ ডেটটো দি দিছে 26/10/2025 অক্টোবৰ মাহৰ 26 তাৰিখে আপোনালোকৰ এক্সাম হ'ব আৰু টেন্টেটিভ PAT PST মানে যিসকল মানে যিখিনি হাইট টেষ্ট বা ফিজিক্যাল যিখিনি পোষ্ট আছে ন সেইখিনি ফিজিক্যাল খিনি ডেটটো দি দিছে 18/11/2025 মানে নৱেম্বৰ মাহৰ 18 তাৰিখে আপোনালোকৰ ফিজিক্যাল অনুষ্ঠিত হ'ব ইয়াত বিভিন্ন ধৰণৰ পোষ্ট আছে কনষ্টেবল APBN কনষ্টেবল সিভিল পুলিশ কনষ্টেবল টেক্স এক্সাইজ এণ্ড নাৰ্কটিক ব্যুৰোৰ নাৰ্কটিক ব্ৰাঞ্চৰ আছে ফায়াৰমেন আছে লাইব্ৰেৰী এটেন্ডেন্ট লাইব্ৰেৰী এসিস্ট্যান্ট কোড কিমান পোষ্ট আছে এইখিনি গোটেইখিনি কৈ না অলৰেডি মই যেটো ভিডিও বনাইছো এই ভিডিওৰ ডেসক্ৰিপচনত পাই যাব বা ডেসক্ৰিপচনত যেটো টেলিগ্ৰাম চেনেলৰ লিংক আছে তাতে মই অফিচিয়েল জাৰি হোৱা নটিছখন দিম আপোনালোকে তাত গৈ নিজে চাই ল'ব পাৰিব মেনুৱেল এসিস্ট্যান্টৰ পে স্কেল কিমান আপোনাৰ পোষ্ট আনিজাভো যিকিটা পোষ্ট আছে সেইকিটা চাই ল'ব আপুনি আনিজাভোতে কিন্তু এপ্লাই কৰিব MTS ত পোষ্ট আছে তাৰ পিছত MTS চকীদাৰ MTS কুক MTS কেষ্টেনাৰ অপাৰেটৰ MTS মেল এটেন্ডেন্ট MTS মালি পিয়ন MTS পিয়ন MTS সুইপাৰ টোটেল যদি পোষ্ট চাই আনি যাব 113টা পোষ্ট আছে 113টা পোষ্টৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰে তাৰ পিছত যদি চাই ইয়াত পোষ্ট কোড মানে যেটো পোষ্টত এপ্লাই কৰিব তাত ধুনিয়া পোষ্টৰ নামও লিখা আছে কনষ্টেবল APBN তাত আপুনি মেট্ৰিক পাস লাগে তাৰ ফিজিক্যাল ইমান আনি যাব হাইটটো চাব 165 লাগে লৱা হলে ছোৱালী হলে 157 এইখিনি SC ST চাই লাভ নাই যেটো আপোনাৰ ৰিলেক্সেশন নাপাব ইয়াত 100 মিটাৰ ৰেস হ'ব 16 সেকেন্ড এইখিনি টাইমিং ধুনিয়া ইয়াত দি থোৱা আছে মই যেহেতু অলৰেডি ভিডিও বনাইছো ডেসক্ৰিপচনত আপোনালোকে পাই যাব সেই ভিডিওটো চাই ল'ব কোড কিমান ৰানিং হ'ব আৰু বয়সটো আনি যাব 18 পৰা 22 বছৰলৈকে ৰাখিছে APBN তাৰপা কনষ্টেবল সিভিল পুলিশ যেটো আমাৰ UB টাইপৰ পুলিশ আছে ন তাৰ সিভিল পুলিশ বুলি কয় তাতো মেট্ৰিক পাসে লাগে সিম্পল এই হাইটটো 165 লাগিব একে ফিজিক্যালটো একে আছে তাৰ বয়সটো 18 পৰা 22 বছৰ ল'ৰা ছোৱালী সকলোৱে তাৰ পিছতে নেক্সট পোষ্টটো হৈছে টেক্স নাৰ্কটিক টেক্স ইনস্পেক্টৰ এটো পোষ্ট হয় ইয়াতো ITI পাস বা মেট্ৰিক পাসে লাগে হাইটটো 165 ফিজিক্যালটো একে সিস্টেমে আৰু বয়সটো 18 বছৰ বা 22 বছৰৰ ভিতৰত হ'বলে ফায়াৰমেনটো অলপ বেছি বয়সলৈকে যেটো দিয়ে এটোত আপোনাৰ মেট্ৰিক পাসে লাগে হাইট চেছখিনি চাই ল'ব হাইট 165 এ লাগে 79 সেমি নরমাল চেছ লাগে কিন্তু ৰানিংৰ টাইম চাইম ইয়াত ধুনিয়াকৈ দিয়া আছে আৰু যদি চাই ইয়াত বয়স পে স্কেলটো যথেষ্ট ভাল 21700 পৰা মানে পে স্কেলটো মোটামুটি আপুনি SSC GD নিচিনা পে স্কেল ধুনিয়া খুব ধুনিয়া সেলাৰি সেন্ট্ৰেলৰ চাকৰি হয় অৰুণাচল পুলিচৰ যিখিনি চাকৰি হয় ন অৰুণাচল গভৰ্ণমেন্টৰ চাকৰিখিনি সেন্ট্ৰেলৰ চাকৰি মানে তাৰ পিছত লাইব্ৰেৰী এসিস্ট্যান্টৰ পোষ্ট আছে ইয়াতো 18 পৰা 35 বছৰলৈকে এপ্লাই কৰিব পাৰে মেট্ৰিক পাসে লাগে তাৰ পিছত এটো লাইব্ৰেৰী এটেন্ডেন্টৰ পোষ্ট আছে 18 পৰা 35 বছৰলৈকে তাৰ পিছত মেট্ৰিক পাসে লাগে এইবোৰত ফিজিক্যাল নহয় যিবিলাক MTS বা লাইব্ৰেৰী এটেন্ডেন্ট লাইব্ৰেৰী এসিস্ট্যান্ট চকীদাৰ যিখিনি পোষ্ট তাত ফিজিক্যাল নহলনি এক্সামটো পাস কৰিলে হ'ল তাৰ পিছত ডকুমেন্ট ভেৰিফিকেশন আপোনালোক অনুষ্ঠিত হ'ব পে স্কেলটো ধুনিয়াকৈ দিয়া আছে এইখিনি ধুনিয়াকৈ MTS কুকটো পোষ্ট আছে মেট্ৰিক পাসে লাগে পে স্কেল 18000 পৰা 56000 18 পৰা 35 বছৰলৈকে এপ্লাই কৰিব পাৰে এইখিনি গোটেইখিনি ইয়াত ধুনিয়াকৈ দিয়া আছে মানে MTS গাস্টেনাৰ অপাৰেটৰ ইয়াতো মেট্ৰিক পাসে লাগে 18000 বছৰৰ পৰা 56900 লৈকে আপোনালোকে পে স্কেলটো পাবলৈ সক্ষম হ'ব এই ডেসক্ৰিপচনত মই যেটো ভিডিও দিছো হেতু ভিডিও চাই ল'ব তাত খুব ডিটেইলছত যেহেতু কোৱা আছে মই মূল কথাখিনি কৈ দিছো পেমেন্টটো কিন্তু কাটিব লাগিব
ইয়াত যদি চাই আমাৰ অসমৰ পৰা যেহেতু আনৰিজাৰ্ভত এপ্লাই কৰিব লাগিব না সেইকাৰণে আপোনালোকে 200 টকা এপ্লিকেশ্যন ফিজ কাটিব লাগিব আৰু যিখিনি অৰুণাচল প্ৰদেশৰ স্থায়ী বাসিন্দা ন তেওঁলোকে 150 টকা পে স্কেল পে'মেণ্ট কাটিলেই হ'ল আমাৰ অসমৰ পৰা আনৰিজাৰ্ভত যেহেতু এপ্লাই কৰিব লাগিব 200 টকা আপোনালোকে এপ্লাই কৰিব 200 টকা এপ্লাই কৰোঁতে কাটিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া বহুতে ক'ব আমাৰ অসমৰ ল'ৰা ছোৱালী এপ্লাই কৰিব নোৱাৰিব ইয়াত ধুনীয়াকৈ দিয়া আছে দ্য কেণ্ডিডেট মাষ্ট বি এ চিটিজেন অফ ইণ্ডিয়া অল ইণ্ডিয়া যিকোনো ষ্টেট যিকোনো ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰে খালি এইজটো আপোনাৰ হাইট চেজখিনি আনৰিজাৰ্ভৰ মতে আপোনাৰ হ'ব লাগিব আৰু ইয়াত পোষ্ট কোডখিনি দি দিছে কোনখিনি পোষ্টৰ কিমান এক্সাম হ'ব এইখিনি আপোনাৰ MTS পোষ্টখিনি 200 মাৰ্কৰ এইখিনি ছেমেই এক্সাম পেটাৰ্ণটো একেই তাৰপৰা MTS লাইব্ৰেৰী 1810 ফায়াৰমেন APBN গোটেইখনৰ এইখিনি ক'ত কিমানখিনি আহিব গোটেইখিনি কি টপিকত আহিব 50 মাৰ্কৰ 50 মাৰ্কৰ আহিব গোটেইখিনি মই এবাৰ যদি সিলেবাছটো আপোনালোকক কৈ দিব পাৰোঁ জেনেৰেল এৱাৰনেছ মানে যিটো জিকে অৰুণাচল প্ৰদেশ আহিব তাত 50টা কুৱেশ্যন 50 মাৰ্কৰ আহিব জেনেৰেল ইণ্টেলিজেন্স বা ৰিজনিং এবিলিটি 50টা কুৱেশ্যন 50 মাৰ্কৰ আহিব নমিনিকেল এবিলিটি বা এথমেটিকেল এইটো আপোনাৰ 50টা কুৱেশ্যন 50 মাৰ্কৰ আহিব আৰু ইংলিছ লেংগুৱেজ বা কম্প্ৰিহেনশ্যন ইংলিছৰ গ্ৰামাৰ আপোনাৰ 50টা কুৱেশ্যন 50 মাৰ্কৰ আহিব টোটেল 200 মাৰ্কৰ কোনো ধৰণৰ ইয়াত নিগেটিভ মাৰ্কিং নাই তাৰপৰা যিসকল ডিফেন্সৰ পোষ্ট আছে ন যিসকল অৰুণাচল পুলিচৰ বা আপোনালোকৰ ফায়াৰমেন টেক্স ইনস্পেক্টৰ টেক্স নাইকটিক ব্ৰাঞ্চৰ বা চিভিল পুলিচৰ যিখিনি পোষ্ট আছে তেওঁলোকৰ PST PET হ'ব এক্সাম পাছ কৰাৰ পিছত বাকীসকলৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু PET PST লগতে মেডিকেল টেষ্টটো হ'ব কিন্তু আপোনালোকৰ যিখিনি APBN আছে অৰুণাচল পুলিচৰ চিভিল পুলিচ আছে কনষ্টেবল টেক্স এক্সাইজ আছে তাৰপিছত ফায়াৰমেনৰ যিকেইটা পোষ্ট আছে সেইকেইটাৰ মেডিকেল টেষ্টটো কিন্তু অনুষ্ঠিত হ'ব গোটেইখিনি ষ্টেপ কোৱালিফাই কৰাৰ পিছতে আপুনি অৰুণাচল পুলিচৰ মেৰিট লিষ্ট আহি যাব গোটেইখিনি মেডিকেল প্ৰচেছ কমপ্লিট হোৱাৰ 10 দিন বা 5 দিনৰ পিছতে মেৰিট লিষ্ট আহি যায় তাত যদি আপোনালোকৰ নাম থাকে তেন্তে অৰুণাচল পুলিচত আপোনালোকে ধুনীয়াকৈ জইনিং কৰিবগৈ পাৰিব কিন্তু এইটো সম্পূৰ্ণ পাৰ্মানেণ্ট চাকৰি হয় কোনো ধৰণৰ অগ্নিবীৰ টাইপৰ চাকৰি নহয় আৰু ইয়াতে এক্সাম চেণ্টাৰবিলাকো দি দিছে কিন্তু ইণ্টাৰভিউ বা এক্সাম দিবলৈ আপোনালোকে কিন্তু অৰুণাচল প্ৰদেশত যাব লাগিব যেতিয়া আপুনি এপ্লাই কৰোঁতে প্ৰথমে যিহেতু এক্সামে অনুষ্ঠিত হ'ব 3খন ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব লাগিব এপ্লাই কৰোঁতে আপুনি যিকেইখন পাছিঘাটে হওক বা তেজু হওক ৰয়িং হওক যোনটো ডিষ্ট্ৰিক্টতে আপুনি দিব বিচাৰে তাতে আপুনি এক্সাম চেণ্টাৰবিলাক চিলেক্ট কৰিব লাগিব তাত গৈ আপোনালোকে এক্সাম দিব লাগিব আৰু যিটো ফিজিকেল টেষ্ট হ'ব ন ডাইৰেক্ট ইটানগৰতে হ'ব অৰুণাচল পুলিচৰ যিটো হেডকোৱাৰ্টাৰ আছে ইটানগৰ তাতে আপোনালোকৰ ফিজিকেল টেষ্টসমূহ অনুষ্ঠিত হ'ব গোটেইখিনি কথা বুজাই দিলোঁ অকণমান ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ গুৰুত্বপূৰ্ণ চাকৰি ৰিলেটেড আপডেটসমূহ পাই থাকিবৰ বাবে ডেছক্ৰিপশ্যনতে হোৱাটছআপ গ্ৰুপৰ লিংক আছে তাত গৈ জইন হৈ ল'ব গ্ৰুপ এডমিনৰ যিটো ফটো থকা মোৰ নিজৰ প্ৰফাইল পিকচাৰ থকা নাম্বাৰ আছে ন তাতে গৈ মোৰ লগত কণ্টেক্ট কৰিলে আপুনি কিবা বুজি নাপালে মই বুজাই দিবলৈ চেষ্টা কৰিম আৰু ইনষ্টা ID দি থৈছোঁ তাতো মেছেজ কৰিব পাৰে বা টেলিগ্ৰাম চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰি ল'ব তাতো মই লিংকবিলাক দি থাকোঁ কেতিয়াবা ইউটিউবত নটিফিকেশ্যনবিলাক যোৱাত প্ৰব্লেম হৈ যায় ন তাৰপিছত ফেচবুক পেজটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব গোটেইখিনিৰ লগত মানে জড়িত হৈ থাকিব বিচাৰিলে মোৰ লগত এনেকুৱা আপডেটখিনি পায় আপুনি ছাবস্ক্ৰাইব ফ'ল' কৰি ল'ব আজিৰ ভিডিঅ'ৰ পৰা ইমানতে বিদায় লৈছোঁ নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ